কামখিনি আমি কিয় কৰি আছো আমি যাতে জুবিন গাৰ্গে অমৰত্ব লাভ কৰে ইন্দিৰা গান্ধীৰ হত্যাকাৰীজনক সবে চিনি পাইছিল কিন্তু তেওঁ ইন্দিৰা গান্ধীক সন্মুখৰ পৰা গুলিয়াই মাৰিছিল মহাত্মা গান্ধীৰ হত্যাকাৰীজনে ঘোষণা কৰি দিছিল মই মহাত্মা গান্ধীক মাৰিছো নাথুৰাম গডছেৰ বিচাৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'বলৈ 8-9 মাহ সময় লাগিছিল তেওঁ নিজে ঘোষণা আৰু স্বীকাৰ কৰাৰ পিছত ইন্দিৰা গান্ধীৰ হত্যাকাৰীজনে চিনাক্ত হৈছিল তেওঁ নিজে কৈছিল যে মই মাৰিছো হয় নিউজত ওলাইছিল তাৰ পিছতো 3 বছৰ সময় লাগিছিল আজি যে আমি সামাজিকভাৱে সক্ৰিয়তাৰে অনুৰাগীয়ে হওক বা অন্যান্য লোকসকলে যিখিনি কাম কৰি আছে এই কামখিনি আমি কিয় কৰি আছো আমি যাতে জুবিন গাৰ্গে অমৰত্ব লাভ কৰে ন্যায়টো একটা ব্যৱস্থা দি ন্যায় প্ৰক্ৰিয়া চলি আছে সমান্তৰালভাৱে জুবিন গাৰ্গৰ সৃষ্টি আৰু জুবিন গাৰ্গ ব্যক্তি হত্যাটোক অমৰত্ব প্ৰদান কৰাৰ কাৰণে এই কামখিনি কৰা হৈছে ন্যায় জুবিন গাৰ্গে পাব অসমৰ অনুৰাগীয়ে বিচৰা ধৰণৰ ন্যায় পাব সেইটো নিশ্চিত তাত কোনো ধৰণৰ সন্দেহ নাই এটো বলে আমি আশা কৰো আমাৰ যেটো ন্যায় ব্যৱস্থা শক্তিশালী মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে এটা এনেকুৱা এটা মানে ঐতিহাসিক আৰু আমূল পৰিৱৰ্তনকামী এটা সিদ্ধান্ত অসমবাসীক দিলে এইখিনি আজি আমাৰ ক'ব লগা আছে যদি কিবা প্ৰশ্ন আছে আপোনালোকে আমি এখন জিলাৰ পৰা আন এখন জিলাত আৰক্ষী যাওঁতেও বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া থাকে এইখন থানাৰ পুলিচে গৈ সেইখন থানাৰ পুলিচৰ থানাৰ এৰিয়াত ইনকুৱাৰী চলাব নোৱাৰে এটো নিয়ম এটা আন্তঃৰাষ্ট্ৰীয় নিয়ম এতিয়া আমাৰ যিসকল লোক সিঙ্গাপুৰৰ পৰা ইয়ালৈ আহিছিল যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে এটা কথা কৈছে যে আমি আহাত পলম হলে কাৰণ পলম হল যে সিঙ্গাপুৰৰ পুলিচে আমাক ইন্টাৰোগেট কৰিছে আমাক ইনকুৱাৰী কৰিছে অৰ্থাৎ সিঙ্গাপুৰৰ পুলিচেও ইনকুৱাৰী কৰি আছে আৰু আপোনালোকে বাতৰি পৰিবেশন কৰিছিল যে সিঙ্গাপুৰ পুলিচ ৱৰ্ল্ডৰ নাম্বাৰ 1 পুলিচ গতিকে ৱৰ্ল্ডৰ নাম্বাৰ 1 পুলিচেও তাত কাম কৰি আছে আমাৰ আৰক্ষী ইয়াৰ পৰা গৈছে গৈ পেলাই তেওঁলোকৰ সহযোগত আজি আৰক্ষী য'ত ঘটনাস্থলী মানে যি নিউজ আপোনালোকে পৰিবেশন কৰিছে তাত আমি দেখা পাইছো আপোনালোকে পৰিবেশন কৰা নিউজ মতে আৰক্ষী সেই হোটেললৈ যাব সাগৰলৈও যাব আৰু এতিয়ালৈকে সিঙ্গাপুৰ আৰক্ষীয়ে যিখিনি তথ্য সংগ্ৰহ কৰিছে যে যিসকল লোক তাত উপস্থিত আছিল কৰ্মচাৰী আছিল সেই টুৰিজম কোম্পানীৰ যিবিলাকে ইয়ট চলাইছিল তেওঁলোকৰ মোবাইল ডিটেইলছৰ পৰা আৰম্ভ কৰি সেই সময়ৰ ফুটেজৰ পৰা এখিনি অসম আৰক্ষীক দিব বুলি আপোনালোকে বাতৰি পৰিবেশন কৰিছে গতিকে মই ভাবো যে যেটো বেসিক কথা এই বেসিক কথাখিনি সঠিকভাৱে চলি আছে আৰু এটা আইনী প্ৰক্ৰিয়া ন্যায় প্ৰক্ৰিয়া এটা নিশ্চয় সময় লাগিব মানে সব ইন্দিৰা গান্ধীৰ হত্যাকাৰীজনক সবে চিনি পাইছিল কিন্তু তেওঁ ইন্দিৰা গান্ধীক সন্মুখৰ পৰা গুলিয়াই মাৰিছিল মহাত্মা গান্ধীৰ হত্যাকাৰীজনে ঘোষণা কৰি দিছিল মই মহাত্মা গান্ধীক মাৰিছো নাথুৰাম গডছেৰ বিচাৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'বলৈ 8-9 মাহ সময় লাগিছিল তেওঁ নিজে ঘোষণা আৰু স্বীকাৰ কৰাৰ পিছত ইন্দিৰা গান্ধীৰ হত্যাকাৰীজনে চিনাক্ত হৈছিল তেওঁ নিজে কৈছিল যে মই মাৰিছো হয় নিউজত ওলাইছিল তাৰ পিছতো 3 বছৰ সময় লাগিছিল গতিকে আমাৰ দেশৰ আইন ব্যৱস্থাটো তেনেকুৱা দেশৰ আইন ব্যৱস্থাৰ ওপৰত আমাৰ সকলোৰে আস্থা আছে আপোনালোকৰ আছে আমাৰ সমাজৰ আছে আমাৰ সমাজ আইনৰ ওপৰত নিৰ্ভৰশীল এটা সমাজ গতিকে আমাৰ জুবিনৰ অনুৰাগীসকলৰ আইন ব্যৱস্থাৰ ওপৰত আস্থা আছে জুবিনৰ পৰিয়ালৰ লোকে কৈছে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে গতিকে মই ভাবো এই ন্যায় প্ৰক্ৰিয়াটো এটা সঠিক ন্যায় দিব আজিৰ তাৰিখত আমাৰ কৰ্তব্য ন্যায়িক আয়োগে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে SIT যি প্ৰতিবেদন দাখিল কৰিব ফাষ্ট ট্ৰেক আদালতে সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৰ্গুমেন্টছ কৰি আমাক ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী এই কাৰণে অসমৰ ৰাইজৰ যিটো দাবী ৰাইজৰ অন্তৰৰ পৰা ওলাই অহা ইটো অন্তৰৰ পৰা বাগৰি সিটো অন্তৰলৈ যোৱা যিটো ৰাইজৰ দাবী সেই দাবীক যাতে কোনেও ৰাজনীতি নকৰে ই এটা সামাজিক দাবীতে সীমাবদ্ধ হৈ থাকক ই এটা সামাজিক দাবী হৈ থাকক তাৰাই আগ্ৰহ প্ৰকাশ কৰিছো আমি আৰু সকলোকে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো এই সময় আমি মানুহৰ সেই আবেগ আৰু মানুহৰ সেই চিন্তাধাৰাক মানে আমি কেনেকৈ এটা ইতিবাচক দিশলৈ লৈ যাব পাৰো সেয়া সময় ইয়াক আমি নেতিবাচক কেতিয়াও কৰিব নোৱাৰো আৰু ৰাইজে কৰাও নাই এয়া সঁচাকৈ এটা শুভ লক্ষণ দ্বিতীয়তে অসমত এটা আনচিন এটা ইভলিউচন যোৱা এসপ্তাহ ধৰি আমি লক্ষ্য কৰিছো মানুহে নেদেখা আমি লক্ষ্য নকৰা এটা ইভলিউচন বিৱৰ্তন এটা আমি লক্ষ্য কৰিছো সেই বিৱৰ্তনটো আমি দেখা পাইছো অসমৰ চাহ জনগোষ্ঠীৰ মানুহৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে কংগ্ৰেছৰ আমোলত যিবিলাক মাটি চাহ বাগানৰ মালিকবিলাকক দি দিয়া হৈছিল যিবিলাক মাটি চাহ বাগানৰ মালিকবিলাকে বিনা পইচাত এক প্ৰকাৰে 99 বছৰৰ লিজত লৈ পেলাই এনেই পেলাই থৈছিল সেই মাটিবিলাকক এতিয়া চাহ শ্ৰমিকক পট্টা সহকাৰে প্ৰদান কৰা হ'ব এই ঘোষণাটোৱে চাহ শ্ৰমিকসকলৰ মাজত চাহ জনগোষ্ঠীটোৰ মাজত এটা বিশাল সামাজিক আৰ্থিক আন্দোলন সৃষ্টি কৰিছে
আপোনালোকে শুনিলে আচৰিত হ'ব মাত্ৰ 3 দিনত 2 লাখতকৈও অধিক মানুহে ইয়াৰ বাবে আবেদন কৰিছে কিছুমানে বসুন্ধৰা পোৰ্টেলৰ জৰিয়তে আবেদন কৰিছে কিছুমান মানুহে আয়ুক্তৰ কাৰ্যালয়ত গৈ আবেদন কৰিছে কিছুমানে এছডিচিৰ কাৰ্যালয়ত গৈ আবেদন কৰিছে কিন্তু মানুহে আবেদন কৰিছে মানুহৰ ইনভলভমেন্ট মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ সৈতে মানুহৰ ইনভলভমেন্ট আহিছে আৰু মানুহে আবেগিক হৈ মানে কেইবাটাও জেনেৰেশ্যন 2-2.5 বছৰ পাৰ হোৱাৰ পিছত এই চাহ জনগোষ্ঠীৰ মানুহে অসমত মাটিৰ অধিকাৰ পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যি মাটি কংগ্ৰেছে কৰ্পোৰেটক দিছিলে যি মাটি কংগ্ৰেছে চাহ কোম্পানীক দিছিলে দখল কৰিবলৈ তাত খেতি কৰিবলৈ সেই মাটি সেই কোম্পানীবিলাকৰ পৰা আনি এতিয়া শ্ৰমিকৰ হাতত গতাই দিয়া হ'ব এই ঘোষণাই আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি কৈছে যে 25 নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিল হিচাপে আনি তাক আইনত পৰিণত কৰি আইনৰ জৰিয়তে তেওঁলোকক সেই সুবিধা প্ৰদান কৰা হ'ব সেই ঘোষণাই এটা সাইলেন্ট এটা মানে নীৰৱ বিপ্লৱ চাহ জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা আমি দেখা পাইছো আৰু এই অসমৰ সমাজ জীৱন অসমৰ গ্ৰামীণ অৰ্থনীতিত এটা গভীৰ প্ৰভাৱ পেলাব অসমৰ গ্ৰামীণ অৰ্থনীতিক এটা নতুন ৰূপলৈ লৈ যাব আৰু অসমৰ যিটো সমাজ জীৱন আছে সেই সমাজ জীৱনক আৰু অধিক শক্তিশালী কৰিব সেই কাৰণে আজি আমি এই সংবাদ মেলৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যিসকল লোকে আবেদন কৰিছে নিজৰ অধিকাৰ বিচাৰি নিজৰ মাটি বিচাৰি সেই লোকসকলকো আমি শুভকামনা জনাইছো শুভেচ্ছা জনাইছো তেওঁলোকৰ সৈতে আমি একেলগে থিয় হৈছো ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা